দরজাখন খোলাচোন দরজাখন খোলাচোন দরজাখন খোলাচোন কি হ'ল ইমান ফুপাই জোপাই আহিছে যে সেইবোৰ বাদ দিয়া চাওঁ এই বিয়ালৈ যোৱা মানুহটো এনেকৈ বোকাই পানী লুতুৰি পুতুৰি হৈ কৰ পৰা আহিলে সেইবোৰ বাদ দিয়া ভিতৰলৈ হেৰি একেবাৰে পাকঘৰ আহি ওলালেহি যে জুই জ্বলোৱা আহা কি হৈছে নকয় ন কিয় আছে কি আছে কিবা এটা আছে কি আছে ক'ত আছে ভালকৈ বুজাই নকয় কিয় খাৰেবাৰী হাবিত কি আছে খাৰেবাৰী হাবিত ভূত কি মই খাৰেবাৰী হাবিত সোমাইছিলো তাৰপিছত কি হ'ল চাইকেলখন ৰখাইছে মোক দয়া কৰা প্ৰভু পানী লওক পানী গিলাচ খাই লওক মই ইমান ভয়ত আছো তুমি ইমান খঙত পানী গিলাচ দিছা খঙত নকয় কেনেকৈ কম গাঁৱৰ গোটেই মানুহে ৰাতি বিয়লি সেইফালে দি অহা যোৱা কৰে আজিলৈকে কোনো ভূত দেখা নাই আপুনিহে দেখিলে তুমি দেখাহেঁতেন তুমিও ক'লাহেঁতেন তাত কিবা অসুৰী আত্মা আছে লওক আপুনি চাগে কিবা ভয় লগা কথা ভাবি আহিছিলে সেইকাৰণে দেখিলে মানুহক এইবোৰ কথা নকব দেই হাঁহিব হেৰি চাইকেলখন হাবিত মানুহটোও থাকি নাহিল কিয় ঐ দেৱে কিন্তু মানুহ মাৰিব দেই মাৰিব মানে দেও বেলেগ বস্তু নাৰিকল এটা ৰুকি দিয়া হ'লে প্ৰসাদকেইটা আৰু ধুনীয়া লাগি যায় নহয় ঐ আহিবলৈ দে আজি জোকাই চাম ৰ দেও আহিছে কি হ'ল নেদেখা মানুহ ছোৱালী চালি যে নাই আপোনাৰ হা ছাতিটো পদুম হেৰি দেউ বাকী আপোনাৰ সম্পত্তি চব বেগৰ ভিতৰতে আছে প্ৰসাদ কেইটামানহে উলিয়াই খালোঁ বেয়া চেয়া নাপাব আৰু
ঐ তহঁতি এইখন ক'ত পালি? আপুনি গমেই নাপায়। খুৰীদৰ কথা মতে ৰাতিপুৱাই গৈ আপোনাৰ চাইকেল উদ্ধাৰ কৰিছোঁ। কি? গাঁৱৰ ইমূৰৰ পৰা সিমূৰৰ মানুহে সকলোৱে গম পালে আপুনি যে কালি ৰাতি সেই ভূতৰ বয়ত খাৰবাৰী ৰাস্তাত চাইকেল পেলাই আহিছে। নাপায় দেই, এইটো বয়সত আপুনি ভূতলৈ ভয় কৰিবলৈ নাপায়। গোটেই গাঁৱৰ মানুহবোৰ সেইটো ৰাস্তা দি সদায় অহা যোৱা কৰি থাকে। ভূতেনো আপোনাকহে পালেনে? তাতে আপুনি টিলিকা বজাই থাকে। ঐ বুজিছ, খাৰেবাৰীৰ ভূতে আমাৰ দেউক ভাল পাইছে, নিব কোনোবা দিনা। আজি তাইক দি আছো, হয় গুৱাহাটী নহয় ৰঙামাটি। তাই মোৰ কথা গাঁৱত লগাবলৈ আহে। হেৰা হেৰা হেৰা, শুনিছানে? হেৰা ওলাই গলা। হেৰা ভিতৰত ক'ত সোমাই আছা? ওলাই নাহা কেলে? কি হ'ল ইমানকৈ চিঞৰিছে কিয়? ক'ত থাকানো? মাতি থাকিলে নুশুনে নেকি? কাপোৰ ধুই আছিলো। আপুনিনো ইমান তেতুফালি চিঞৰি মৰিছে কিয়? গাঁৱৰ মানুহবিলাকক কি কৈ ফুৰিছা? পেন্দুকণা ল'ৰাবিলাকৰ ওচৰত মুখ উলিয়াব পৰা নাই। তাৰ মানে কথা সেইটোহে। মইনো কাক কি কৈ ফুৰিছো? ৰাতিপুৱা চোতাল সাৰোতে পদূলিতে বৰুৱানীক লগ পাওঁতে কথাটো ক'লো আৰু তেওঁই চাগে গাঁৱৰ ঘৰে ঘৰে কৈ ফুৰিছে। যিহে লগনি স্বভাৱ। বৰুৱানীয়ে হওক বা আন কোনোবাই হওক, তই কবি কিয়? আগৰ দিনত সেই সতী বেউলাই ভগৱানক স্তুতি কৰি কৰি লক্ষীন্দৰক জীয়াই তুলিছিলে মৰাৰ পৰা। জয়মতীয়ে ইমান কষ্ট কৰি কৰি তাই মৰি গ'ল, তথাপিও গিৰিয়েকৰ কথা নকলে। আৰু আমাৰ এইজনীয়ে মই সতী হ'ব লাগিলে নিজেওতো মহাদেৱ হ'ব লাগিব। কথা কবলৈ আহিছে। গাঁৱৰ মাইকী মানুহ এজনী দেখিলে তেখেতৰ কথাৰ ফুলজাৰি কি নাচাবা। এতিয়া মোক দুখ দিবলৈ আহিছে। মোক দুখ দিবলৈ আহিছে। ঐ তই বৰ বেছি কৰি আছ দেই। অমুকা কিন্তু এলা পেচা মানুহ নহয়। ডেকা কালত কিমান ডাঙৰ মানুহৰ ঘৰৰ ছোৱালী প্ৰস্তাৱ আহিছিল। বোলে ল'ৰাটো বামুণৰ ল'ৰা, তাতে আকৌ সংস্কৃতত পাৰ্গত। কিন্তু মোৰ যে কি কপাল। পিতাই কথা শুনি তোৰ নিচিনা গলক গৈ এজনী ওলমাই ললো। এতিয়া মইহে গলগ্ৰহ হলোগৈ। ইমানে যদি মন গৈছে যাওক বেলেগ এজনী চপাই আনক গৈ। আজিৰ পৰা এই গলগ্ৰহে ৰন্ধা কিন্তু ভাত নাখাব। তোৰ অলপ বেছি হৈছে দেই, কৈ থলো। তই কিডাল ফালিছ? মোক যে ক'ব আহিছ তই কিডাল ফালিছ? আৰু এটা কথা মনত ৰাখিব, আজিৰ পৰা এই গলগ্ৰহে ৰন্ধা কিন্তু ভাত নাখাব। ঢেৰ মিতিৰ কুটুম আছে নহয়, তাৰ পৰা কোনোবাহে শইকানী শৰ্মানী ঘৰত ভাত খাই আহিবগৈ। যাওক। তোৰ অলপ বেছি হৈছে দেই, কৈ থলো। তই মোৰ আগৰ খংটো দেখা নাই? কিমান পালোৱান ল'ৰা একে ভোকটা বহুৱাই থৈছিলো। দেখিছো নহয় কিমান পালোৱান আপুনি। এই ভূতৰ ভয়ত চাইকেল এৰি পলাই অহা মানুহটোহে। হেৰা আজিয়ে যি মুখে মুখে ক'লা, আকৌ যদি কোৱা গোটেইখন আন্ধাৰ কৰি দিম। দেৰি নকৰোঁ বুলি ভাবিছোঁ, আকৌ দেৰি হ'ল। হে প্ৰভু, তুমি চকু মেলি চাবা আৰু। আজি এই মাজ ৰাতিখন আকৌ এই খাৰে বাৰীখন পাৰ হ'ব লাগিব।
সেইকাৰণে বেলেগৰ গাঁৱত এই বিয়া বাৰু দায়িত্ব নোলোৱাই হৈছোঁ। উপায়তো নাই, নিজৰ গাঁৱততো বিয়া বাৰু একো নোহোৱাই হ'ল। ভোজনী নহ'লে ঘৰখন চলাওঁ কেনেকৈ? চাউল দালি তেলৰ পৰা আদি কৰি সকলোবোৰ কিনিব লাগিব। খেতি বাতিটো নায়েই। প্ৰভু বচাবা আৰু, তোমাকে আশা কৰি আগবাঢ়িছোঁ। কৃষ্ণ। হেই এইখন চেণ্ডেল এতিয়াহে পৰিবলৈ পাইছে। এইখনে মোৰ কলিজাটো খাই দিছে। উফ ৰাম, য'তে ৰাতি হয় ত'তে বাঘৰ ভয়। কি গ'ল এইটো? মই কি কৰোঁ এতিয়া? হে প্ৰভু। কলৈ গ'লো? অ' কলি, কলি, ক'তনো সোমালেগে নহয়? দিম আজি এটাক বাপ্পাকে, সি পাল ৰখে। হে, ভালকে কাম এটা কৰিব নোৱাৰে, পাল ৰখে। দিম আজি তাক। লোকৰ ৰোৱা খোৱাৰ পিছত যদি মই কথা শুনিবলগীয়া হয়, তই গম পাবি আজি। মন্টু, ঐ মন্টু, মন্টু, ঐ মন্টু, মন্টু, ঐ এফালে ওলাইচোন। কি হ'ল দাদা? কেলে ইমান চিৰিয়াছ? মোৰ কলিগজনী কালি নাহিল। পালটোতো তয়ে ৰখিছিলি, ক'ত গ'ল ক এতিয়া? ঐ, গৰু কলৈ গ'ল মই কি জানিম? আছে ক'ৰবাত হাৰ্বে চাৰ্বে সোমাই, যা বিচাৰগৈ। মই কি জানিম মানে? তোৰ কালি গৰু পাল আছিলে নে নাই? অঁ আছিলে। তেতিয়াহ'লে ঐ মন্টু, মই কিন্তু কৈ দিলোঁ, মোৰ যদি গৰু বিচাৰি নাপাবলৈ হয়, চাবি কিন্তু মই কি কৰিম। ক্ষীৰতী গাই 10 টোমত 2 লিটাৰ গাখীৰ দিয়ে। হ'ব দে, চবৰ গৰু গোহালিত সোমালগৈ, তোৰজনীহে নাহিল। তাত মোৰ কি দুখ? ঐ, এই ৰাতিপুৱাই মোৰ মূৰটো নাখাবি দেই। গৰু বিচাৰি আনি দে। কি ক'লি? মই বিচাৰি দিব লাগে গৰু? বেলেগ কাম আৰু নাই মোৰ। তই কি কাম কৰ মই জনা আছে। ঐ, তই ক'ব কি বিচাৰিছ? এই পদুমৰ দোকানত মাধুৰ্যৰ লগত তই আড্ডাহে মাৰ। হা, কালি যেনিবা তই গৰু পালটো চৰালিয়ে, তাতো কেনা লগালি? তই কেইডাল ফালিছ? মোক যে ক'ব আহিছ তই কেইডাল ফালিছ? ঐ, মই কি কৰিব লাগে নালাগে সেয়া তই মোক শিকাব নালাগে। এই ৰাতুল কিন্তু বৰ জেং বস্তু, আকৌ কৈ থলো। তহঁতৰ নিচিনা এই পেণ্ডু কণা এটাক মাৰিবলৈ মোৰ 5 মিনিট সময় নালাগে। কিমানক পিটিলো মই। থহে, তোৰ এই ফুলজাৰি মাৰা কথাবোৰ নহয়, বেলেগ কাৰোবাক কবি, মোক নহয়। আৰু হেৰি নহয়, এই গাঁৱত যে মেলিটি দুটা আহোঁতে তই সেই পথাৰে কেনেকৈ পলাইছিলি দেখিছিলো নহয় মই। ঐ, এতিয়া মই গৰু বিচাৰি যাওঁ। গৰুজনী যদি মই নাপাবলৈ হয়, ৰাতি ভাত সাজ কিন্তু তই ভালকে খাবলৈ নাপাবি আকৌ, কৈ থলো। যা এই গৰু বিচাৰি পালে এপৰ গাখীৰ মোকো দিবি। এই জুমি জুমিনো কি চাই আছে? ৰাতুলো,
খুৰাৰে কালি ৰাতিৰ পৰাই নাই নহয়, বিয়ালে হোমৰ কাম কৰিব গৈছিল। ৰাতিয়ে অহাৰ কথা আছিল। কিন্তু এতিয়ালৈকেচোন মানুহটোৰ দেখা দেখিয়ে নাই। তই ক'ৰবাত দেখিছিলি নেকি? এই মহাজনৰ ঘৰ বিয়া। তই বিয়ালৈ গৈছিলি নেকি? হে কিনো কয় খুৰীদেউ, আমাৰ নিচিনা মানুহক জানো মহাজনৰ ঘৰ বিয়া খাবলৈ মাতিব? বাৰু খুৰীদেউ, মই এতিয়া আহোঁ। এই ক্ষীৰতী গাইজনী কালিৰ পৰা ঘৰলৈ যোৱা নাই, এই তাইকে বিচাৰি ফুৰিছোঁ। পিছে আপুনি চিন্তা কৰি নাথাকিব, দেউ আহিবই। কালি চাগে বিয়া শেষ কৰোঁতে দেৰি হ'ল, সেইকাৰণে তাতে শুই থাকিলে। দেউ যিহে অলপ ধতুৱা মানুহ, এই ৰাতিখননো ক'ৰ খাৰে বাৰীখন পাৰ হৈ আহিব পাৰিব? আহোঁ। এইজনী কিনি গ'লগৈ এইটোৱে ভাল, মোৰ মূৰটো খালে আৰু দেই। কলি আহ 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 হ হ হ হ আহ আহ। এইফালে আছে হ'বলা।